5 ছেপ্টেম্বৰত পালন কৰা হয় সমগ্ৰ ভাৰততে শিক্ষক দিৱস। এই শিক্ষক দিৱস কিয় আৰু কেনেকৈ পালন কৰা হয় আহকচোন এই ভিডিঅ'টোৰ জৰিয়তে জানো। পাঁচ ছেপ্টেম্বৰ শিক্ষক দিৱস। ভাৰতৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি তথা দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো প্ৰতি বছৰে শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। 1962 চনৰ পৰা ভাৰতত শিক্ষক দিৱস পালনৰ পৰম্পৰা আৰম্ভ হয়। এই দিৱসৰ যোগেদি সমাজ নিৰ্মাণত শিক্ষকসকলে আগবঢ়াই অহা গুৰুত্বপূৰ্ণ অৱদানৰ কথা স্মৰণ কৰা হয় আৰু শিক্ষকসকলক বিশেষভাৱে সন্মানিত কৰা হয়। গুৰু শিষ্যৰ মাজৰ পবিত্ৰ সম্পৰ্কত অধিক মৰ্যাদাপূৰ্ণ কৰি তোলাৰ ক্ষেত্ৰতো শিক্ষক দিৱসৰ বিশেষ অৰিহণা আছে। উল্লেখযোগ্য যে 1888 চনৰ 5 ছেপ্টেম্বৰত বৰ্তমানৰ তামিলনাডুৰ তিৰুতানীত জন্মগ্ৰহণ কৰা সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল এগৰাকী বৰেণ্য শিক্ষক তথা দাৰ্শনিক পণ্ডিত। অন্ধ্ৰ বিশ্ববিদ্যালয়, বেনাৰস হিন্দু বিশ্ববিদ্যালয় আৰু দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৰাধাকৃষ্ণনে। একাংশ গুণমুগ্ধ ছাত্ৰ আৰু বন্ধুৱে ৰাধাকৃষ্ণনৰ জন্মদিন উদযাপনৰ অনুমতি বিচৰাত তেওঁ কৈছিল যে শিক্ষক দিৱস হিচাপে পালন কৰিলেহে তেওঁ জন্মদিন উদযাপনৰ অনুমতি দিব, কিয়নো ইয়াৰ যোগেদি সমগ্ৰ শিক্ষক সমাজৰ প্ৰতি এক সন্মান প্ৰদৰ্শন কৰা হ'ব। লক্ষণীয় যে ভাৰতৰ সৰ্বোচ্চ সাংবিধানিক পদত অধিষ্ঠিত হ'লেও ৰাধাকৃষ্ণনে নিজকে এগৰাকী শিক্ষক বুলি পৰিচয় দিবলৈহে ভাল পাইছিল। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ধন্যবাদ।